নমস্কাৰ, কেকেছ ব্লগ সাপোৰ্টগ্ৰাম। এইটো ভিডিঅ'ত আলোচনা কৰিম শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত তথা অন্তৰ্ভুক্ত বিদ্যালয়সমূহৰ অৰ্থাৎ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 6 মাহিলী পৰীক্ষাৰ কাৰ্যসূচী সম্পৰ্কে 2025 চনৰ ৰুটিন। ইয়াতে দুটা শাখা অন্তৰ্ভুক্ত কৰা হৈছে একেটা ভিডিঅ'তে, অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী আৰু ষষ্ঠৰ পৰা অষ্টম শ্ৰেণী দুটা শাখাৰ 6 মাহিলী পৰীক্ষাৰ ৰুটিন এইটো ভিডিঅ'তে পাব আপোনালোকে। সেই সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। প্ৰথমে লৈছোঁ নিম্ন প্ৰাথমিক শাখা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী। ৰাতিপুৱাৰ পৰীক্ষা হ'ব 9 বজাৰ পৰা 12 বজালৈকে আৰু আবেলিৰ পৰীক্ষা 1 বজাৰ পৰা 3 বজালৈকে। 15/9/2025 অৰ্থাৎ 15 ছেপ্টেম্বৰ 2025 সোমবাৰ, সেইদিনা প্ৰথম শ্ৰেণীৰ পৰীক্ষা নাই। দ্বিতীয় শ্ৰেণীৰ আছে ছবি অঁকা আৰু হস্তকলা। তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণী, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম আটাইকেইটা শ্ৰেণীৰ ছবি অঁকা আৰু হস্তকলা পুৱা 9 বজাৰ পৰা 12 বজালৈকে। আনহাতে তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ নীতি শিক্ষা পৰীক্ষা আবেলি 1 বজাৰ পৰা 3 বজালৈকে। 16/9/2025 মঙ্গলবাৰ, প্ৰথম শ্ৰেণী মাতৃভাষা, দ্বিতীয় শ্ৰেণী সাধাৰণ জ্ঞান আৰু পৰিৱেশ বিজ্ঞান, তৃতীয় শ্ৰেণী ইংৰাজী, চতুৰ্থ শ্ৰেণী সংস্কৃত আৰু পঞ্চম গণিত। 18/9/2025 বৃহস্পতিবাৰ, প্ৰথম শ্ৰেণীৰ গণিত, দ্বিতীয় শ্ৰেণীৰ ইংৰাজী, তৃতীয় শ্ৰেণীৰ বিজ্ঞান আৰু সাধাৰণ জ্ঞান, চতুৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান। সেইদিনা পঞ্চম শ্ৰেণীৰ পৰীক্ষা নাই। 19/9/2025 শুক্ৰবাৰ, প্ৰথম শ্ৰেণীৰ নীতি শিক্ষা, দ্বিতীয় শ্ৰেণীৰ সংস্কৃত, তৃতীয় শ্ৰেণীৰ হিন্দী, চতুৰ্থ শ্ৰেণীৰ বিজ্ঞান আৰু সাধাৰণ জ্ঞান, পঞ্চম শ্ৰেণীৰ সমাজ বিজ্ঞান। 19 তাৰিখৰ পিছত 22 তাৰিখে পৰীক্ষা আছে। 20 তাৰিখ শনিবাৰে পৰীক্ষা নাই। একেবাৰে 22 তাৰিখ সোমবাৰে, 22/9/2025 সোমবাৰ, প্ৰথম শ্ৰেণীৰ ইংৰাজী, দ্বিতীয় শ্ৰেণীৰ মাতৃভাষা, তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান, চতুৰ্থৰ পৰীক্ষা সিদিনা নাই, পঞ্চম শ্ৰেণীৰ বিজ্ঞান আৰু সাধাৰণ জ্ঞান। 23/9/2025 মঙ্গলবাৰ, প্ৰথম শ্ৰেণীৰ পৰীক্ষা নাই। দ্বিতীয় শ্ৰেণীৰ হিন্দী, তৃতীয় শ্ৰেণীৰ সংস্কৃত, চতুৰ্থ শ্ৰেণীৰ গণিত আৰু মৌখিক, পঞ্চম শ্ৰেণীৰ অসমীয়া। 24/9/2025 বুধবাৰ, প্ৰথম শ্ৰেণীৰ পৰিৱেশ বিজ্ঞান, দ্বিতীয় শ্ৰেণীৰ নাই সিদিনা, তৃতীয় শ্ৰেণীৰ মাতৃভাষা, চতুৰ্থ শ্ৰেণীৰ ইংৰাজী, পঞ্চম শ্ৰেণীৰ হিন্দী। 25/9/2025 বৃহস্পতিবাৰ, প্ৰথম শ্ৰেণীৰ ছবি অঁকা আৰু হস্তকলা, দ্বিতীয় শ্ৰেণীৰ গণিত, তৃতীয় শ্ৰেণীৰ নাই, চতুৰ্থ শ্ৰেণীৰ মাতৃভাষা আৰু পঞ্চম শ্ৰেণীৰ সংস্কৃত। আৰু অন্তিম দিন 26/9/2025 শুক্ৰবাৰ, প্ৰথম শ্ৰেণীৰ নাই, প্ৰথম শ্ৰেণীৰ পৰীক্ষা আগতেই শেষ হ'ব, অৰ্থাৎ 25 তাৰিখে প্ৰথম শ্ৰেণীৰ পৰীক্ষা শেষ। 26 তাৰিখে আছে দ্বিতীয় শ্ৰেণীৰ নীতি শিক্ষা, তৃতীয় শ্ৰেণীৰ গণিত আৰু মৌখিক, চতুৰ্থ শ্ৰেণীৰ হিন্দী আৰু পঞ্চম শ্ৰেণীৰ ইংৰাজী। ইয়াতে উল্লেখ কৰা হৈছে যে প্ৰথম শ্ৰেণীৰ ইংৰাজী আৰু মাতৃভাষা বিষয়ৰ দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ শ্ৰেণীলৈকে, দ্বিতীয়ৰ পৰা চতুৰ্থলৈকে ইংৰাজী, মাতৃভাষা, হিন্দী আৰু সংস্কৃত বিষয়ৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পাঠপঢ়া আৰু চুটলিপি 10 নম্বৰকৈ এসপ্তাহ আগতে মূল্যাংকন কৰিব। পঞ্চম শ্ৰেণীৰ ইংৰাজী, অসমীয়া, সংস্কৃত, হিন্দী বিষয়ৰ পাঠপঢ়া 7 নম্বৰ আৰু চুটলিপি 8 নম্বৰকৈ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এসপ্তাহ আগতে মূল্যাংকন কৰিব। সংগীত, শাৰীৰিক আৰু যোগ বাধ্যতামূলক বিষয়। উক্ত বিষয়ৰ প্ৰশ্নকাকত বিদ্যালয়ৰ প্ৰধানাচাৰ্যই ব্যৱস্থা কৰি মূল্যায়ন কৰিব। হস্তকলাৰ বাবে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে আৱশ্যকীয় কাগজ, পেঞ্চিল, ৰং পেঞ্চিল, কেঁচি, বেজী, সূতা, কাপোৰ, মাটি, বাঁহ, কটাৰী আদি লগত অনা প্ৰয়োজন। প্ৰশ্নকাকতত থকা প্ৰশ্নৰহে হস্তকলা তৈয়াৰ কৰিব দিব। ভৱদীয় মনমোহন কলিতা, তত্ত্বাৱধায়ক, পৰীক্ষা পৰিষদ। এইবাৰ গৈছোঁ মই উচ্চ প্ৰাথমিক শাখালৈকে। পৰীক্ষাৰ সময় একেই, ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈকে আৰু আবেলি 1 বজাৰ পৰা 3 বজালৈকে। আবেলিৰ পৰীক্ষা এদিনেই আছে, 15/9/2025 সোমবাৰে। তাৰ বাহিৰে বাকী ৰাতিপুৱাহে পৰীক্ষা আছে। 15/9/2025 সোমবাৰ, ষষ্ঠ, সপ্তম দুয়োটা শ্ৰেণীৰে ৰাতিপুৱা ছবি অঁকা আৰু হস্তকলা আৰু আবেলি নীতি শিক্ষা। অষ্টম শ্ৰেণীৰ পৰীক্ষা সেইদিনা নাই। 16/9/2025 ষষ্ঠ শ্ৰেণীৰ সংস্কৃত, সপ্তম শ্ৰেণীৰ হিন্দী, অষ্টম শ্ৰেণীৰ গণিত। 18/9/2025 অৰ্থাৎ 16 তাৰিখৰ পিছত 17 তাৰিখে পৰীক্ষা নাই। উচ্চ প্ৰাথমিক শাখাৰ পৰীক্ষা নাই সেইদিনা। 18 তাৰিখ বৃহস্পতিবাৰ, 18/9/2025 বৃহস্পতিবাৰ, ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান, সপ্তম শ্ৰেণীৰ গণিত, অষ্টম শ্ৰেণীৰ ইংৰাজী। 19/9/2025 ষষ্ঠ শ্ৰেণীৰ পৰীক্ষা নাই, সপ্তম শ্ৰেণীৰ সংস্কৃত আৰু অষ্টম শ্ৰেণীৰ অসমীয়া। 22/9/2025 সোমবাৰ, 19 তাৰিখৰ পিছত 22 তাৰিখ, ষষ্ঠ শ্ৰেণীৰ গণিত, সপ্তম শ্ৰেণীৰ ইংৰাজী আৰু অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান। 22 তাৰিখৰ পিছত 23 তাৰিখ 23/9/2025 মঙ্গলবাৰ,
ষষ্ঠ শ্ৰেণীৰ অসমীয়া, সপ্তম শ্ৰেণীৰ বিজ্ঞান, অষ্টম শ্ৰেণীৰ নীতিশিক্ষা। 24/9/2025 বুধবাৰ। ষষ্ঠ শ্ৰেণীৰ ইংৰাজী, সপ্তম শ্ৰেণীৰ অসমীয়া, অষ্টম শ্ৰেণীৰ বিজ্ঞান। 25/9/2025 বৃহস্পতিবাৰ। ষষ্ঠ শ্ৰেণীৰ হিন্দী, সপ্তম শ্ৰেণীৰ সিদিনা নাই, অষ্টম শ্ৰেণীৰ সংস্কৃত। আৰু অন্তিম দিন 26/9/2024 শুক্ৰবাৰ। এয়া 2025 হ'ব, বাকীবিলাক ঠিকেই আছে, মই ওপৰত দেখুৱাইছোঁ। প্ৰাথমিক শাখাৰ 6 মাহিলী পৰীক্ষাৰ কাৰ্যসূচী 2025 চন, তাৰিখবিলাক চাব পাৰে, 2025 বুলি উল্লেখ আছে। আৰু এয়া উচ্চ প্ৰাথমিক শাখাৰ 2025 বুলিয়ে উল্লেখ আছে, কিন্তু অন্তিম যিটো তাৰিখ 26/9 এইটো ভুলবশতঃ 2024 লিখা হৈছে। যিয়ে নহওক এইটো 2025 হ'ব। 25/9/2025 পিছত 26/9/2025 শুক্ৰবাৰ। ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান, সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু অষ্টম শ্ৰেণীৰ হিন্দী। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অসমীয়া, ইংৰাজী, হিন্দী, সংস্কৃত বিষয়ৰ পাঠ পঢ়া 7 নম্বৰ আৰু চতুৰ্লিপি 8 নম্বৰকৈ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এসপ্তাহ আগতে মূল্যাংকন কৰিব। সংগীত, শাৰীৰিক আৰু যোগ বাধ্যতামূলক বিষয়। উক্ত বিষয়ৰ প্ৰশ্নকাকত বিদ্যালয়ৰ প্ৰধানাচাৰ্যই ব্যৱস্থা কৰি মূল্যায়ন কৰিব। হস্তকলাৰ বাবে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে আৱশ্যকীয় কাগজ, পেঞ্চিল, ৰং পেঞ্চিল, কেঁচি, বেজী, সূতা, কাপোৰ, মাটি, বাঁহ, কটাৰী আদি লগত অনা প্ৰয়োজন। প্ৰশ্নকাকতত থকা প্ৰশ্নৰহে হস্তকলা তৈয়াৰ কৰিব দিব। হ'ব দিয়ক। মনমোহন কলিতা, তত্ত্বাৱধায়ক, পৰীক্ষা পৰিষদ, শিশু শিক্ষা সমিতি, অসম। তো ভিডিঅ'টো এইখিনিয়ে, পৰৱৰ্তী বেলেগ ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।